Hello students, আজি মই trigonometry part 2 বুজাম আজি আৰু trigonometry part 2 আমাৰ exercise কৰিম আজি 8.1 ঠিক আছে তোমালোকে যদি আগৰ ভিডিওটো যদি কোনবা চাবলৈ পোৱা নাই তেতিয়া হলে মই ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে চাই লবা ঠিক আছে এতিয়া আমাৰ 8.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে in triangle ABC right angle at B AB is equal to 24 cm AB is given as 24 cm BC is given as 7 cm then find sin A cos A and second one sin C cos C. That is, we have to first find sin with respect to angle A, cos with respect to angle A, and second one sin with respect to angle C and cos with respect to angle C. So then, এইটো অংক কৰা আগতে আমি কেইটামান জানিব লাগিব কথা আমি হিকিটা জানিব লাগিব কথা কিটা হল sin থিটা মানে কি হয় আৰু cos থিটা মানে কি হয় ঠিক আছে sin থিটা মানে কি হয় p/h হয় cos থিটা মানে কি হয় b/h হয় আৰু tan থিটা কি আছে আমাৰ p divided by b. P means কি হয় perpendicular, h means কি হয় hypotenuse, b means হ'ল base. So আমাৰ sin cos tan এইটা গম পাও similarly এইটা কি আছে আমাৰ sin ৰ বলি কি আছে আমাৰ cosec আছে cosec থিটা means কি হ'ব h by p sec থিটা কাৰ হবে h by b আৰু cot থিটা এটো আছে আমাৰ b by p হল এইটা বস্তু আমি জানি লব লাগিব ঠিক আছে এতিয়া আমাক কি দৰকাৰ আছে sin A আৰু cos A লাগিব গতিকে আমাৰ উইথ চাব লাগিব আমাৰ এংগলটো কি দিয়া আছে ৰাইট এংগলটো দিয়া আছে B সো আমাৰ ৰাইট এংগল হয় গতিকে আমি সেইটা এংগল বিচাৰি পাব নহয় উইথ ৰেসপেক্ট টু A নহলে C হে পাৰিম আমাক দিয়া আছে কি sin A cos A মানে এবাৰ এংগলটো A দিয়া আছে সেকেন্ডটো দিয়া আছে কি sin C cos C এবাৰ এংগলটো C দিয়া আছে সো ফাৰ্স্ট আমি চাম যে sin A কাৰণে চাম ঠিক আছে sin A কাৰণে এইটো এংগল হইলো গতিকে তাৰ অপোজিট হ'ব কি হৈ যাব পারপেন্ডিকুলাৰ হ'ব তাৰ পিছত হ'ব কি এটা লিখনডাল হ'ব কি h আৰু কি হ'ব এটো হ'ব b সো এইটো এংগল যদি ধৰো বা উইথ ৰেসপেক্ট টু এংগল A we get perpendicular as BC base as AB and hypotenuse as AC এতিয়া আমি গম পাও sin A sin of any angle equal to p/h so p divided by h so we need to find BC and AC but we are given as BC is 7 cm and AC is not given AC দিয়া নাই গতিকে আমি AC দিয়া লব লাগিব সো AC কেনে কৰিলাম ফার্স্ট আমাৰ সলিউশন লিখিবা কেনে লিখি ফার্স্ট আমাৰ given কি দিয়া আছে লিখি লবা given AB 24 cm BC is equal to 7 cm now we need to find AC the length of hypotenuse কি কৰিম আমি since we know that Pythagoras theorem says that according to Pythagoras theorem কি পাম আমাৰ AC square is equal to AB square plus BC square what is AB AB is not given so AC square থাকি গলে আমাৰ AB কিমান আছে আমাৰ 24 আছে 24 square plus BC কিমান আছে 7 cm 7 square what is 24 square 576 what is 7 square 49 so we get 625 AC square is equal to মন ৰাখিবা আমাক কুই AC লাগিব AC square লাগে সো আমি AC উলিয়াব লাগিব সো AC কিমান পামগে আমাৰ AC equal to square root of 625 it is equal to 25 cm আমি অকল পজিটিভ ৰুটটো কনসিডাৰ কৰিছো ঠিক আছে 25 cm পালোগে মানে AC পালোগে আমাৰ 25 cm এর হলে কি লিখলা নেক্সট কি কৰিবা আমাক লাগিব কি আমাৰ সাম ফার্স্ট কোশ্চেন সাম কোশ্চেন 1 2 sin A লাগে so sin A means কি আছে p/h এবাৰ লিখিবা p divided by h p কিমান কি আছে 7 এটো p হল BC এটো এবাৰ লিখিবা BC divided by AC BC কিমান কি আছে আমাৰ BC is 7 আৰু AC কিমান আছে আমাৰ 25 হল গতিকে sin A equal to 7/25 আহিব মন কৰিবা ইয়াত কোনো ইউনিট নাই সেন্টিমিটাৰ মিটাৰ এয়াৰ কোনো আহিব কেলে নাহিব মন কৰিবা sin cos tan এইবিলাক আমাৰ যিবিলাক পাইছে এইবিলাক ৰেশিও হয় অনুপাত হয় গতিকে তাত কোনো আমাৰ ইউনিট নাথাকে সো ইয়াত সেন্টিমিটাৰ একো নিদিবা মিটাৰ একো নিদিবা ইউনিট নিদিবা ইয়াত নেক্সট let's see second question cos লাগিব cos A cos means কি আছে b/h what is b here AB
AB divided by AC. AB কিমান দি আছে 24 সেন্টিমিটাৰ সো 24 divided by 25 এটা হল আমাৰ cos A নেক্সট ওয়ান কৰিবা আমি গম পালো ইয়াত AC গম পাইছো AB দিয়া আছে AB আৰু BC দিয়া আছে এতিয়া আমাৰ সমান কৰি সেকেন্ড কোৱেশ্চনটো sin of angle C and cos of angle C আগতে দিয়া আছে angle A সো আমি angle A হিচাপে ধৰিছো গতিকে P হৈছিল এটো B হৈছিল এটো আৰু A হৈছিল AC ঠিক আছে এতিয়া কি হৈ যাব লেংথ বিলাক একে থাকিব গতিকে ইয়াত আমাৰ সেকেন্ড কোৱেশ্চন কাম কৰিছো এতিয়া আমি সেকেন্ড কোৱেশ্চনটো চাম কি লাগে sin C লাগে আৰু cos C লাগে sin C মানে আমাৰ respect to angle C আমি উলিয়াব লাগিব সো angle C যদি হয় তেতিয়া হলে কি হ'ব আমাৰ পারপেন্ডিকুলার এটো হ'ব AB এটো P হ'ব লং ডিসটেন্স হ'ব H আৰু বাকি BC হ'ব আমাৰ D that is PBH ঠিক আছে আগতে মন কৰিবা আগতে কি আছিল আমাৰ আগতে angle A লওঁতে BC আছে পারপেন্ডিকুলার এতিয়া পারপেন্ডিকুলার কোনটা হল আমাৰ AB দাল পারপেন্ডিকুলার ঠিক আছে এতিয়া sin C লাগে sin C means P by H এটো কি হ'ব P means কি হ'ব ইয়াত AB আৰু H means কি আছে AC AB কিমান দি আছে 24 আৰু AC কিমান দি আছে 25 হল cos C লাগে কি আছে cos C মানে B by H B means কি আছে মই BC আৰু H আছে AC so BC আছে 7 cm আৰু AC আছে 25 হল কেনে কেনে ইউনিট নাহে মই কৈছো তোমাক 7 cm দিয়া আছে বা 8 cm দিয়া আছে cm কেনসেল হ'ল থাকিলে কি ইয়াত ইউনিট নাথাকে এইবোৰ গতিকে মই ইয়াত তেতিয়া sin cos tan এইবিলাকৰ ভ্যালু নিলে কৰবা তেতিয়া হলে মন ৰাখিবা তেতিয়া ইউনিট নিদিবা ইয়াত নেক্সট এটা কোৱেশ্চন লৈছো কোৱেশ্চন নম্বৰ 3 টো if sin A is equal to 3/4 calculate cos A and tan A ঠিক আছে এটা দিয়া আছে মন কৰিবা আমাক ট্ৰায়াঙ্গেলটো দিয়া নাই আমাক দিয়া আছে অ্যাঙ্গেল হিচাপে দিয়া আছে sin A ভ্যালু দিয়া আছে 3/4 ঠিক আছে এতিয়া we have to find cos A and tan A এতিয়া কি কৰিবা মন কৰিবা ফাৰ্স্ট আমাক ট্ৰায়াঙ্গেলটো দিয়া আছে গতিকে আমি ট্ৰায়াঙ্গেল ল'ব লাগিব সো আমি ফাৰ্স্ট ট্ৰায়াঙ্গেলটা ৰাইট কৰিলাম ঠিক আছে ট্ৰায়াঙ্গেলটো A দিয়া আছে গতিকে আমি A টো কোৱাত এংগল দিবই লাগিব আৰু A এংগলটা কি দিব লাগিব একিউট এংগল বা হুকমকোণ দিব লাগিব সো ইয়াত A দিছিন বা তেতিয়াহলে এটো বা B দিও এটো C দিও ঠিক আছে আমি ট্ৰায়াঙ্গেল কি বুলি ললো ABC ললো ঠিক আছে আৰু ৰাইট এংগল কি লৈছো আমাৰ B লৈছো সমকোণটো B বুলি লৈছো ঠিক আছে তেতিয়া হলে আমাক দিয়া আছে কি sin A ভ্যালু দিয়া আছে 3/4 with respect to angle A the value of sin is given 3/4 now we have to find cos A and tan A cos A means কি আছে আমাৰ cos means is কি B by H is cos of theta is কি B by H আৰু কি আছে tan A tan of theta কি আছে আমাৰ P by B আমাৰ এইটা ভ্যালু লাগে ঠিক আছে এতিয়া angle A with respect to angle A এটা হ'ব পারপেন্ডিকুলার এটা হ'ব H হ'ব হাইপোটেনাস আৰু এটা হ'ব B PBH এনে কৰা এতিয়া সমান কৰা sin A দিয়া আছে মই কেনে কৰিম সমান কৰিবা ফাৰ্স্টতে আমি এংগলটো দিয়া ট্ৰায়াঙ্গেলটো দিয়া আছে গতিকে আমি লিখি লব লাগিব let ABC be the triangle ঠিক আছে right angle at লগত লিখিবা right angle at B given কি দিয়া আছে আমাৰ দিয়া আছে sin A is equal to 3/4 ঠিক আছে আমি প্ৰথমে কি কৰিলো ত্ৰিভুজ ABC এটা ধৰি ললো যত আমাৰ এংগল B টো 90 ডিগ্ৰী হয় বা সমকোণ ভাবে ধৰিছো এতিয়া দিয়া sin A = 3/4 sin A means কি আছে P by H এতিয়া মন কৰা ইয়াত P কোনটো হৈ আছে BC divided by AC মন কৰা H টো আছে আমাৰ AC গতিকে AC BC by AC is equal to 3/4 ঠিক আছে এতিয়া এইখিনি দিয়া আছে আমাৰ এতিয়া আমাক কি লাগিব উলিয়াবলৈ BC আৰু AC ৰেচিপ্ৰল 3:4 থাকে so we need to find PBH separately ঠিক আছে এতিয়া মই যদি এক এজিউম কৰি লও K এজিউম কৰি লৈছো আমি ধৰি লৈছো যে ইয়াৰ ভ্যালুটো হ'ল K তেতিয়া হলে কি পাম BC is equal to 3K therefore BC is equal to 3K আৰু AC is equal to কিমান হবে AC is equal to 4K ঠিক আছে এতিয়া আমি ৰেশিও কিটাৰ পৰা আমি BC আৰু AC ভ্যালু এনেকৈ উলিয়াইছো now BC AC ভ্যালুটো পাই আছো BC ভ্যালু পাই আছো AC ভ্যালু পাই আছো now কি লাগিব আমাৰ B টো লাগিব মানে AB লাগিব AB কেনেকৈ উলিয়াম using Pythagoras theorem again কিবা according to Pythagoras theorem কি আছিল আমাৰ AC square is equal to AB square plus BC square হল
what is AC কি আছে AC মান দিয়া আছে কিমান 4k square AB কিমান দিয়া আছে AB দিয়া নাই গতিকে আমি AB ভাগ কি কৈছো AB square plus BC কিমান দিয়া আছে 3k square ঠিক আছে next মন কৰা 4k square equal AB square plus 3k square পাই আছো ঠিক আছে 4k whole square means কিমান হ'ব 16k square is equal to AB square plus 3k square means 9k square এটা AB square এফালে কি দিয়া AB square is equal to 16k square minus 9k square কাৰণ হ'ব 7k square হ'ব হল এতিয়া AB হে লাগে আমাক ভ্যালু লিখবলৈ AB is equal কি হ'ব 7k square or square root লাগিব square root of 7k square it is k square root 7 ঠিক আছে it is AB equal to k square root 7 পাইছো এতিয়া মন কৰিবা আমাক কি লাগে cos A লাগে cos A cos of angle A cos A means কি আছে আমাৰ B by AC B means কি হ'ব ইয়াত AB divided by AC AB by AC AB কিমান আছিল আমাৰ AB কিমান আছিল AB ভ্যালুতে পালো কি স্যার k over 7 আৰু AC কিমান ভ্যালু আছে আমাৰ AC আছে 4k so 4k k cancel কৰি দিয়ে থাকিলে কি 7 over 7 by 4 একেদৰে 10a পাবা 10a 10 means কি আছে p by b p means আছে bc আৰু ab হ'ব bc কিমান আছিল bc আছিল আমাৰ 3k আৰু ab আছিল কিমান আমাৰ k over 7 k cancel থাকিলে কি 3 divided by root over 7 ঠিক আছে এটা আমি কি করব cos a আৰু tan a পাই গলো next আৰু এটা question লৈছো in question number 10 in triangle PQR right angle at Q PR plus QR equal to 25 cm PR plus QR is equal to 25 cm and PQ is equal to 5 cm determine the value of sin P cos P and tan P triangle PQR দিয়া আছে কোন আছে Q angle to right angle 90 degree 90 degree আৰু দিয়া আছে কি PR plus QR এইটো PR আৰু QR এইটাৰ সাইডৰ সামটো 25 cm আৰু PQ দিয়া আছে কিমান আমাৰ 5 cm তেতিয়া কি হ'ব sin P cos P আৰু tan P লাগে ঠিক আছে এতিয়া sin cos tan ইকুৱেল লেভেল হলে আমাৰ PBH তিনটা জানিব লাগিব সো PBH means কি হ'ব with respect to angle P দিয়া আছে না sin P cos P tan P মানে with respect to angle P সো আমি ইয়াৰ বেস angle চাই কৰিব লাগিব এতিয়া তাৰ পাৰপেন্ডিকুলাৰ কি হ'ব এইটো angle পাৰপেন্ডিকুলাৰ হ'ব base হ'ব এডাল আৰু h হ'ব এইটো হাইপোটেনাস ঠিক আছে এতিয়া সমান কৰা কি দিয়া আছে given PQ equal 5 cm PR plus QR equal 25 cm দিয়া আছে এতিয়া মন কৰিবা আমি যদি Pythagoras theorem ইউজ কৰিব যাওঁ using Pythagoras theorem কি পাম আমাৰ PR square is equal to PQ square plus QR square হয়নে এতিয়া মন কৰা PQ ভ্যালু দিয়া আছিল মানে কোন আছিল PQ equal 5 cm দিয়া আছিল এটো ভ্যালু পামগে আৰু ভ্যালু আমাৰ PR QR দিয়া কি দিয়া আছে PR QR প্লাস হৈ দিয়া আছে সো আমি কি কৰিম ইয়াৰ পৰা যে PR plus QR দিয়া আছে নহয় তাৰ পৰা আমি PR বা QR মানে উলিয়াই লম PR উলিয়াইছো ধৰা PR equal কিমান হবে 25 minus QR মানে এই QR ইফাল লৈ গৈছে হল এটো পাইলে ইকুৱেশ্যন নম্বৰ 1 টা লিখি দিবা ইকুৱেশ্যন নম্বৰ 1 এতিয়া মন কৰা PR square PR is equal to 25 minus QR whole square 25 minus QR whole square hol it is called also using 1 PQ one is like 5 cm so PQ will divide in 5 square plus QR will QR is equal to QR square is nice so that can go 25 a minus b whole square 25 square means 625 minus twice AB that is 2 into 25 means can be 50 QR plus QR square a minus b whole square is a square minus b plus b square is equal to 25 plus QR square এটা QR square plus cancel হ'ব থাকিলে কি আমাৰ 625 25 লাগিছে হা 625 minus 25 is equal to 50 out ফালে যোৱা plus 50 আৰু হ'বগে 50 QR এটা পালো কি আমাৰ 50 QR is equal to 600 so
QR is equal to 600 divided by 50 क्या होगा 12 और QR equal to 12 सेंटीमीटर बोलोगे QR equal to 12 सेंटीमीटर এতিয়া আমরা QR ভ্যালু পাই গলো এতিয়া QR ভ্যালু ইয়াত বহাই দিও কি হবগে equation 1 implies কি হবগে PR is equal to 25 minus QR what is the value of QR 12 25 minus 12 that is equal to 13 और এতিয়া মন কৰা সমান PQ equal 5 cm QR equal 12 cm আৰু PR equal 13 cm হ'ল তে PR পালে 13 আৰু পালে কিমান আমাৰ 12 cm হ'ল এতিয়া লাগে কি আমাক sin p লাগে sin p sin of p p by h p means কি হ'ব QR by PR QR by PR is equal to QR means 12 by 13 cos p किमान होगे PQ by PR equal कितना होगा हमारा 5 by 13 similarly tan p क्या होगे QR by PQ equal to QR means 12 আৰু 5 আজিলৈ ইমানটা শেষ কৰিছো আৰু নেক্সট ক্লাছত আমি ট্ৰিগোনোমেট্ৰি আৰু নতুন চেপ্টাৰ আৰম্ভ কৰিম গতিকে তোমালোকে আগলৈ যদি ভিডিঅ' চাবলৈ হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা চেনেলটো